অষ্টমী উপলক্ষে আমি আজি সকলোৱে মিলি আহিলোঁ বহা স্নান ঘাটলৈ। আপোনালোকে কোনে কোনে অশোক অষ্টমী মেলা চাবলৈ বুলি গৈছে কমেণ্ট এটা কৰি জনাবচোন। মই কিন্তু প্ৰথমবাৰ আহিছোঁ। গৈ গৈ পাই গ'লোঁ গলচেপা মন্দিৰ। তাৰপিছত আমি এতিয়া পাই গ'লোঁ এয়া বহা গণেশ মন্দিৰ। ইমান যে মানুহৰ ভিৰ হৈছে। এই মন্দিৰটো আকৌ এটা বিশেষত্ব আছে। ইয়াৰ পাহাৰৰ শিলত বোলে গণেশ বাবাৰ মূৰ্তি ওলাইছিলে। পবিত্ৰ মনেৰে এগছি বন্তিও যদি জ্বলোৱা হয় তেতিয়াহ'লে সকলো মনোকামনা পূৰণ হয়। সেয়েহে দিনটোত হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটে। প্ৰথমতে আমি ওলালোঁ পূজাৰ ঘাটলৈ। এয়া চাওকচোন, চাৰিওফালে কেৱল মানুহ আৰু মানুহ। ৰ'দ গৰম সকলো নেওচি সকলোৱে আহিছে পূজা কৰিব আৰু গা ধুই নিজৰ মনোকামনা পূৰণ কৰিব। আমি যিহেতু গা ধোৱা নাছিলোঁ, সেয়ে মা, মাহী আৰু ভিনদেউৱে গা ধুইছিলে। সেয়ে আমাক অলপ অলপ পানীকে ছটিয়াই দিছে আৰু। ভিনদেউৰ বোলে নদীত গা ধুই হেঁপাহে নপলাল, সেইকাৰণে ইয়াতো অলপ গা ধুই লৈছে। এই নদীখনৰ সিপাৰেও আকৌ মানুহে গা ধুই আছে, ইফাৰেও আছে সিপাৰেও আছে। এইফালে চাওকচোন, ইমান যে অকণমানি পোৱালীজনীকো গা ধুৱাবলৈ বুলি লৈ আহিছে। এতিয়া আমি আহিলোঁ পূজাৰ ঘাটৰ পৰা গুচি আহিলোঁ। এতিয়া দৈ চিৰা মুড়ি খাব লাগে বোলে। ঘাটৰ ওচৰৰে মানুহ এঘৰত আমি বহি খাবলৈ বুলি ল'লোঁ সকলোৱে। খোৱা বোৱা শেষ কৰি লৈ এতিয়া মেলালৈ বুলি ওলালোঁ। মেলাত অলপ ঘূৰিলোঁ। মেলা ঘূৰিবলৈ কাৰো ক্ষমতাই নহ'ল আৰু সকলোৱে ভাগৰুৱা হৈ পৰিলে। সৰু সুৰা কেইটামান বস্তু কিনিলোঁ। সেয়া আৰু সেয়া চাওকচোন, ফুলকেইজোপা যে ইমান ধুনীয়া। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে আছিলে। বাই বাই।